الله أكبر الحمد لله رب العالمين الرحمن الرحيم পবিত্ৰ ঈদ উল ফিতৰৰ পৰিৱেশ আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই আহিছোঁ আৰু মাহজোৰা ৰোজাৰ অন্তত আজি যেনেকৈ ঈদ উল ফিতৰ পালিত হৈছে ঈদৰ বাবে তেনেকৈ সজাই পৰাই তোলা হৈছে ঈদগাহ মছজিদসমূহ য'ৰ পৰা আপোনাক পুৱাৰে পৰাই আমাৰ সাংবাদিকসকলে সেই পৰিৱেশ দেখুৱাই আছে আমি এইবাৰ তিতাবৰৰ পৰিৱেশ আপোনাক দেখুৱাবলৈ চেষ্টা কৰিম অনমোল যাদৱ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে অনমোল আপোনাৰ জৰিয়তে আমি পৰিৱেশ চাবলৈ বিচাৰিম আপুনি ক'ত উপস্থিত আছে হয় কৃপাঞ্জল প্ৰথমতে সকলো ইছলাম ধৰ্মীয় লোকক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই বৰ্তমান উপস্থিত আছোঁ বৰহুলা যিটো ৰাজহুৱা ঈদগাহ আছে তাত উপস্থিত আছোঁ পুৱা 9 বজাৰ লগে লগে আজি যিটো নামাজ আছিলে নামাজ আদায় কৰিলে ইছলাম ধৰ্মীয় লোকসকলে যথেষ্ট 4টা জামাতৰ ইয়াত লোক উপস্থিত হৈছিলে আৰু প্ৰায় 5000 লোক ইয়াত সমাগম হৈছিলে আৰু মোৰ ঈদগাহ সমিতিৰ সভাপতি সম্পাদক আছে তেওঁলোকৰ পৰা পোনে মন্তব্য ল'ম আপোনাৰ প্ৰথমতে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ আৰু কি ক'ব মন্তব্য আমাৰ কাৰণে আজি এটা মহান দিন এই মহান মুহূৰ্তত আমি সমূহ অসমবাসী তথা গোটেই ভাৰতবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এই ঈদে আমালৈ কঢ়িয়াই আনক শান্তি সম্প্ৰীতি আৰু আমাৰ যিডাল শান্তি সম্প্ৰীতি অনাজৰি সেইডাল আৰু মজবুত হওক আৰু আমাৰ মাজত থকা বিশৃংখলতাবিলাক দূৰ হওক অপায় অমংগলবিলাক দূৰ হওক তাৰে কামনা কৰিলোঁ আৰু এই ঈদে প্ৰত্যেকৰ ঘৰলৈ সুখ শান্তি কঢ়িয়াই আনক তাৰ কামনা কৰিলোঁ আৰু সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিলোঁ আজি আমি দেখিলোঁ ঈদ আপোনালোক সকলোৰে শান্তি সম্প্ৰীতি আপোনাৰ ঈদত আপোনালোকে নামাজত আজি সকলোৰে বাবে দোৱা প্ৰাৰ্থনা কৰিছে ঈশ্বৰৰ ওচৰত হয় কি ক'ব আমাৰ এই ইছলাম হ'ল শান্তিৰ ধৰ্ম গতিকে শান্তিৰ ধৰ্ম গতিকে আমি আমাৰ কাৰণে প্ৰত্যেকৰে সুখত শান্তিত থকাটো অপায় অমংগলৰ পৰা সৃষ্টিকৰ্তাই চবকে যাতে অপায় অমংগল দূৰ কৰে তাৰ বাবে আমি প্ৰত্যেক ঈশ্বৰৰে সন্তান গতিকে প্ৰত্যেক ঈশ্বৰৰ সন্তানৰ আমি প্ৰত্যেক আল্লাহৰে সন্তান গতিকে তেওঁলোকলৈ প্ৰত্যেকলৈ আমি দোৱা কৰোঁ আৰু প্ৰত্যেকজন মানুহেই আমাৰ ভাই বন্ধু গতিকে আমি তেওঁলোকলৈ যদি আশীৰ্বাদ নকৰোঁ বা প্ৰাৰ্থনা নকৰোঁ হ'ব হয় আজি নামাজ আদায় কৰা আমাৰ লগত আছে তেওঁ আজি কি ক'ব এই মুহূৰ্ত আজি সুন্দৰ মুহূৰ্ত এক পবিত্ৰ ঈদ আসসালামু আলাইকুম অসমবাসীলৈ মই ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আজি বৰহুলা আঞ্চলিক ঈদগাহ কমিটিৰ সভাপতি হিচাপে আৰু গৰজান জামাতৰ ইমাম আজি এই ঈদগাহত ময়ে নামাজ পঢ়াইছোঁ ইমাম কৰিছোঁ আৰু এই নামাজত আমাৰ একমাহ ৰোজা ৰখাৰ পিছত ঈদৰ দিন এটা আহে আৰু সেই দিনটো হ'ল আজি আমি ঈদগাহত 4টা জামাত মিলি পেলাই গৰজান বৰহুলা খেৰামা আৰু চেৰেলি 4খন জামাত মিলি আমি ইয়াত ঈদৰ নামাজ আদায় কৰোঁ আৰু আজি এই ঈদৰ নামাজ পঢ়াৰ পিছতে আমি আল্লাহৰ ওচৰত দোৱা কৰোঁ গোটেই পৃথিৱীত যাতে শান্তি বিৰাজ কৰে আৰু সবেই ভাই হিচাপে আমি যাতে জীৱন যাপন কৰোঁ তাৰ কাৰণে খাস কৰি দোৱা কৰা হয় সকলোলৈ আৰু ঈদৰ শুভেচ্ছা সকলোলৈ থাকিলে হয় হয় জুনাব আছে তেওঁৰ পৰা আমি জানিম আজি এক সুন্দৰ মুহূৰ্ত সকলোলৈ আপোনালোকে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিছে কি ক'ব এই মুহূৰ্তত হয় মই সৰ্বপ্ৰথমে অসমবাসীলৈ ঈদৰ শুভেচ্ছা মই জনালোঁ আমাৰ ৰমজান মাহ যিটো চলে ৰমজান মাহৰ পাছত এনেকুৱা এটা দিন আহে যে শেষৰ দিনাখন যিটো ঈদ বুলি কোৱা হয় তো এই আজি ঈদৰ দিন হয় এই ঈদৰ দিনটো আমি সকলোৱে একেলগে ঈদৰ নামাজ আদায় কৰোঁ আদায় কৰি আমি সকলো অসমবাসী তথা ভাৰতবাসীলৈ আমি শান্তিৰ কাৰণে দোৱা কৰোঁ সকলো হিন্দু মুছলমান জাতি ধৰ্ম সকলো যাতে মিলিজুলি এই ভাৰতবৰ্ষত যাতে আমি থাকিব পাৰোঁ তাৰ কাৰণে সকলো কাৰণে দোৱা কৰা হয় যাতে ওপৰৱালাই যাতে শান্তি সকলোৰে মাজত শান্তি আনে তো তাৰ কাৰণে আমি সকলো কাৰণে দোৱা কৰোঁ হয় আৰু যথেষ্ট সংখ্যক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত অনমোল যাদৱ সুন্দৰকৈ আপুনি পৰিৱেশ দেখুৱালে তিতাবৰৰ পৰা এই মুহূৰ্তত আমি পৰৱৰ্তী সময়তো আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু পৰিৱেশ চাবলৈ চেষ্টা কৰিম অনমোল যাদৱ লাইভ আৱাৰত আৰু এটা বিৰতি লৈছোঁ কওঁতে আমাৰ কথাও মনত পৰি যায় আল্লাহ আপুনি মনত পেলাই দিব মাওলা
আল্লাহ আৰহামাৰ ৰাহিমিন আপোনাৰ ঘৰখন তৱাফ কৰি থকা অৱস্থাত হয়, এই ধৰণে আচলতে শিৱসাগৰৰ ঈদগাহ যি দৰবাৰ ফিল্ড ঈদগাহ ময়দানত শান্তি সম্প্ৰীতি সুখ সমৃদ্ধি বিশ্ব শান্তিৰ কামনাৰে এইদৰে সমূহীয়া নামাজ পঢ়িছে। এক মাহ জোৰা অন্তত আজি তেওঁলোক কৰিছে এই ঈদগাহ ময়দানৰ পৰা সমূহীয়া নামাজত অংশ লৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে।